নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো অষ্টমটো অধ্যায়ৰ সপ্তম অংশত আৰু আজি আমি এই ভিডিঅ'টিত অনুশীলনীৰ কিছুমান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আমি আজিৰ এই অনুশীলনীটো আৰম্ভ কৰো আহা এয়া আহিল আমাৰ অনুশীলনী 8b ইয়াৰ প্ৰথম প্ৰশ্নটো কি দিছে চোৱা প্ৰথম প্ৰশ্নটো দিছে যে তলত দিয়া সামান্তৰিকৰ প্ৰতিটোৰে কালি নিৰ্ণয় কৰা বাৰু তোমালোকে তো নিশ্চয় শিকিছা যে কেনেদৰে আমি কালি নিৰ্ণয় কৰিব লাগে আৰু আমাক চিত্ৰত দিয়া আছে এটা সামান্তৰিক আৰু এই সামান্তৰিকটোৰ আমি কি কৰিব লাগে কালি নিৰ্ণয় কৰিব লাগে সামান্তৰিকৰ কালি কি আছিল বাৰু মনত আছে নে নিশ্চয় মনত আছে নহয় নে সামান্তৰিকৰ কালি আছিল ভূমি পূৰণ উচ্চতা বা ভূমি পূৰণ উন্নতি আহাৰেন্তে ইয়াত কি ভূমি দিয়া আছে আৰু ভূমিৰ লগতে উন্নতি বা উচ্চতা কিমান দিয়া আছে সেইখিনি আগতে আমি লিখি লও ইয়াত প্ৰথমতে আমি সমাধান বুলি লিখি লম সমাধান লিখি লৈ আমি ইয়াত ক'ব পাৰো ইয়াত কি দিয়া আছে ইয়াত দিয়া আছে ভূমি কিমান দিয়া আছে ভূমি দিয়া আছে 7 সেন্টিমিটাৰ আৰু উন্নতি বা উচ্চতা উন্নতি আছে কিমান 5 সেন্টিমিটাৰ এতিয়া আমি জানো সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উন্নতি বা ভূমি পূৰণ উচ্চতা ভূমি পূৰণ উন্নতি আৰু ইয়াত ভূমি আছিল কিমান 7 সেন্টিমিটাৰ পূৰণ উন্নতি কিমান আছিল 5 সেন্টিমিটাৰ আৰু 7 5 গুণ কিমান হৈ গল 35 হৈ গল 35 কি হ'ব বৰ্গ সেন্টিমিটাৰ হ'ব কাৰণ কালি সদায় মনত ৰাখিবা বৰ্গ এককত প্ৰকাশ কৰা হয় গতিকে আমি ইয়াত লিখিম 35 বৰ্গ সেন্টিমিটাৰ বুলি নিশ্চয় বুজি পাইছা অৰ্থাৎ এই সামান্তৰিকটোৰ কালি আমি কিমান পালো 35 বৰ্গ সেন্টিমিটাৰ আহাচোন তেনেহলে এতিয়া তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো এইবাৰ আমাক অন্য এটা সামান্তৰিক দিছে আৰু ইয়াত আমাক ভূমি আৰু উন্নতি কিমান দিয়া আছে চোৱাচোন ইয়াত ভূমি হিচাপে দিছে 4 সেন্টিমিটাৰ কাৰণ এই বাহুটোৰ ওপৰত 90 ডিগ্ৰী কোণ হৈ আছে আৰু উন্নতি কিমান দিয়া আছে 7 সেন্টিমিটাৰ দিয়া আছে গতিকে ইয়াতো আমি কি কৰিম সমাধান বুলি লিখিম আগৰ দৰে একে ধৰণে আমি কৰিবলৈ চেষ্টা কৰিম সমাধান বুলি লিখি ইয়াত লিখিম ইয়াত দিয়া আছে সামান্তৰিকটোৰ ভূমি সামান্তৰিকটোৰ আৰু উন্নতি ভূমি কিমান দিয়া আছিল 4 সেন্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছিল 7 সেন্টিমিটাৰ গতিকে সামান্তৰিকটোৰ কালি এতেকে সামান্তৰিকটোৰ কালি সমান কি হয় ভূমি পূৰণ উন্নতি
ভূমি পূৰণ উন্নতি আৰু ভূমি আছিলে আমাৰ 4 সেন্টিমিটাৰ আৰু উন্নতি বা উচ্চতা আছিলে আমাৰ 7 সেন্টিমিটাৰ গতিকে আমি ইয়াত লিখিম 4 সেন্টিমিটাৰ পূৰণ 7 সেন্টিমিটাৰ 7 4 গুণ কিমান হৈ যায় 28 বৰ্গ সেন্টিমিটাৰ গতিকে এই সমান্তৰিকটোৰ কালি আমি কিমান পালো 7 4 গুণ 28 বৰ্গ সেন্টিমিটাৰ পালো আহা শুন তেনেহলে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি তাৰ পিছৰ প্ৰশ্নটো লৈ যাও এইবাৰ আমাক কি দিছে চোৱাচোন এইবাৰ আমাক দিছে ত্ৰিভুজৰ কালি উলিওৱা আৰু কেনেকৈ ত্ৰিভুজৰ কালি উলাও আমি ত্ৰিভুজৰ কালি আছিলে হাফ পূৰণ ভূমি পূৰণ উন্নতি অৰ্থাৎ ভূমি আৰু উন্নতিৰ পূৰণ ফলৰ আধাটোৱে হৈছিলে ত্ৰিভুজৰ কালি আহা শুন তেনেহলে কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱা ত্ৰিভুজৰ কালি উলিয়াবলৈ দিছিলে ত্ৰিভুজটোৰ ভূমি কিমান দিয়া আছে ভূমি দিয়া আছে 6 সেন্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছে 4 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি ইয়াত লিখিম সমাধান বুলি লিখি লৈ আমি লিখিম যে ইয়াত দিয়া আছে ত্ৰিভুজটোৰ ভূমি ত্ৰিভুজটোৰ ভূমি কিমান আছিলে 6 সেন্টিমিটাৰ আছিলে আৰু উন্নতি আছিলে 4 সেন্টিমিটাৰ গতিকে আমি এতেকে লিখিম আমি ত্ৰিভুজটোৰ কালি সমান কি হ'ব 1/2 মানে 2/1 পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা আৰু ইয়াৰ পৰা আমি লিখিব পাৰো 1/2 পূৰণ ভূমিটো আছিলে 6 সেন্টিমিটাৰ আৰু উন্নতি আছিলে কিমান 4 সেন্টিমিটাৰ 2 ৰে যদি কটাওতে কৰা 2 গুণ 2 2 ৰে 2 3 গুণ 6 গতিকে কিমান থাকিলে 3 সেন্টিমিটাৰ পূৰণ 4 সেন্টিমিটাৰ আৰু 3 4 গুণ কিমান হৈ যায় 12 বৰ্গ সেন্টিমিটাৰ এটো হৈ যাব এই ত্ৰিভুজটোৰ নিৰ্ণয় কালি 12 বৰ্গ সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত অন্য এটা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ দিছে ইয়াত দিছে যে ভূমিটো 5.2 সেন্টিমিটাৰ আৰু উন্নতিটো আছে 4.4 সেন্টিমিটাৰ গতিকে ইয়াতো আমি লিখিম সমাধান বুলি লিখিম প্ৰথমতে দিয়া আছে ত্ৰিভুজটোৰ ভূমি 5.2 সেন্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছে উন্নতি বা উচ্চতা কিমান দিয়া আছে 4.4 সেন্টিমিটাৰ দিয়া আছে এতেকে এই ত্ৰিভুজটোৰ কালি সমান 1/2 মানে 2/1 পূৰণ ভূমি পূৰণ উন্নতি আৰু ইয়াৰ পৰা তুমি কি পাবা 1/2
পুৰণ ভূমি আছিলে 5.2 সেন্টিমিটাৰ পুৰণ 4.4 সেন্টিমিটাৰ এটা কটাকটি যদি কৰো 2 ৰে 2 গুণে 2 আৰু ইয়াত যদি কটাকটি কৰা 26 হ'ব এটা ঘৰ আগত দশমিক দিব লাগিব 2.6 এতিয়া ইয়াতে কি লিখিব পাৰো আমি 2.6 পুৰণ 4.4 বৰ্গ সেন্টিমিটাৰ এতিয়া এইটো পূৰণ কৰিছো পূৰণ কৰিলে কিমান পাবা 4.4 মানে আমি 44 ৰ লগত 2.6 টো মানে পূৰণ কৰি দিম 4 ৰে যদি পূৰণ কৰা 4 6 গুণে 24 হাতে গল 2 আৰু 4 2 গুণ 8 8 2 10 কিমান পালো 104 পালো তেনেদৰে এই 4 টোৰে 26 ৰ লগত পূৰণ কৰিলেও পাম আমি 104 আৰু এই দুটা যোগ কৰিলে পাম আমি 4411 এটা চোৱা ইয়াত কেইটা ঘৰ আগত দশমিক আছিল ইয়াতে এটা ঘৰ আগত আছিল ইয়াতে এটা ঘৰ আগত অৰ্থাৎ আমি দুটা ঘৰ আগত টোটাল মোট দুটা ঘৰ আগত দশমিক দিম মানে উত্তৰ হৈ যাব 11 পইণ্ট বা 11.44 বা 44 বৰ্গ সেমি নিশ্চয় বুজি পাইছা এটো হৈ গল ইয়াৰ নিৰ্ণয় কালি তেনেহলে আহাসন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ অংকটো কৰিবলৈ চেষ্টা কৰো আমি এইবাৰ আমাক অন্য এটা ত্ৰিভুজ দিয়া আছে আৰু এইবাৰ দিয়া আছে আমাক এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ ভূমি কিমান হ'ব 5.8 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হ'ব উচ্চতা বা উন্নতি হ'ব 4 সেন্টিমিটাৰ গতিকে আমি কি কৰিব পাৰো ইয়াত প্ৰথমতে লিখিম দিয়া আছে ত্ৰিভুজটোৰ ভূমি কিমান দিয়া আছে 5.8 সেন্টিমিটাৰ দিয়া আছে আৰু উন্নতি কিমান দিয়া আছে চোৱাচোন উন্নতি দিয়া আছে 4 সেন্টিমিটাৰ এতেকে ত্ৰিভুজটোৰ কালি সমান হাফ পুৰণ ভূমি পুৰণ উন্নতি আৰু ইয়াতে মানখিনি বহাই দিলে হাফ পুৰণ ভূমি মানে 5.8 পুৰণ উন্নতি মানে 4 সেন্টিমিটাৰ 2 ৰে যদি মই কেনসেল কৰি দিও 2 2 4 ইমান হৈ যাব বৰ্গ সেন্টিমিটাৰ তোমালোকে যদি ইংৰাজীত লিখা স্কয়াৰ সেন্টিমিটাৰ বুলিও লিখিব পাৰা এই দুইটো তুমি 5.8 ৰ লগত দুইটো পূৰণ কৰিব লাগিব 2 8 গুণে 16 16 6 হাতে গলে 2 5 গুণ 10 10 1 11 116 এটা ঘৰ আগত দশমিক আছিল গতিকে ইয়াৰ উত্তৰ হ'ব 11.6 বৰ্গ সেন্টিমিটাৰ বুজিলা নহয় ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও এইবাৰ চোৱা আমাক কোৱেশ্চন নম্বৰ 3 কি দিছে এবিসিডি সমান্তৰিকৰ এবি দিয়া আছে 8 সেন্টিমিটাৰ আৰু এই দিয়া আছে 4 সেন্টিমিটাৰ ডিও দিয়া আছে 3 সেন্টিমিটাৰ আচ্ছাদিত অংশৰ এই যে ৰং কৰা অংশখিনি আছে ইয়াৰ কালি কিমান হ'ব আমাক সুধিছে মন কৰা এটো এটা সমান্তৰিক আৰু সমান্তৰিকৰ এটো এটা ত্ৰিভুজ যদি এই সমান্তৰিকটোৰ পৰা আমি এই ত্ৰিভুজটোৰ কালিটো বিয়োগ কৰি দিও তেতিয়াহলে নিৰ্ণয় সেই আচ্ছাদিত অংশখিনিৰ কালিটো আমি নিৰ্ণয় কৰিব পাৰো নহয় জানো গতিকে আমি প্ৰথমতে সমান্তৰিকৰ কালিটো উলিয়াই লম আৰু তাৰ পিছত ত্ৰিভুজটোৰ কালি উলিয়াই লম আৰু তাৰ পিছত আমি বিয়োগ কৰি দিলে কি পাম এই আচ্ছাদিত অংশৰ কালিটো পাই যাম গতিকে তাৰ বাবে আমি এখন স্লাইড লৈ লও প্ৰথমতে আমি লিখিম যে এ বি সি ডি সমান্তৰিকৰ কালি ইয়াতে সমাধান লিখিলো এ বি সি ডি সমান্তৰিকৰ কালি কেনেদৰে উলিয়াম ভূমি পুৰণ উন্নতি বুলি লিখিলো আৰু ইয়াত ভূমি কিমান আছিল চোৱাচোন ভূমি দিয়া আছিল আমাক চিত্ৰটোত চাই লোৱা
ভূমি দিয়া আছিলে এইখিনি যেহেতু 8 সেন্টিমিটাৰ এইখিনিৰ পৰা এইখিনিলৈকেও কিমান হ'ব 8 সেন্টিমিটাৰে হ'ব এইখিনি কিমান হয় 8 সেন্টিমিটাৰ গতিকে ভূমি আহিল 8 সেন্টিমিটাৰ আৰু উন্নতি হৈ গ'ল 4 সেন্টিমিটাৰ গতিকে আমি লিখিম ভূমি মানে 8 সেন্টিমিটাৰ আৰু উন্নতি কিমান আছিল চোৱা উন্নতি আছিল 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 8 4 গুণ কিমান হৈ গ'ল 32 মানে 32 বৰ্গ সেন্টিমিটাৰ এটা ত্ৰিভুজটোৰ কালি ত্ৰিভুজটোৰ নামকৰণটো কি আছিল এ ডি ই গতিকে ইয়াতে লিখিম ত্ৰিভুজ এ ডি ইৰ কালি কেনেকৈ নিৰ্ণয় কৰিম হাফ পূৰণ ভূমি পূৰণ উন্নতি হাফ পূৰণ ভূমি পূৰণ উন্নতি আৰু হাফ মানে 2 ভাগৰ 1 ভূমি আছিলে কিমান আৰু উন্নতি কিমান আছিলে চাই লোৱা ভূমি আছিলে 3 সেন্টিমিটাৰ এটো আছিলে ভূমি আৰু এটো আছিলে উন্নতি মানে ভূমি হল 3 সেন্টিমিটাৰ উন্নতি হল 4 সেন্টিমিটাৰ ভূমি 3 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ 2 ৰে যদি কটাকটি কৰে 2 গুণ 2 2 দুগুণে 4 মানে 3 দুগুণে কিমান হৈ গ'ল 6 বৰ্গ সেন্টিমিটাৰ এটাকে আচ্ছাদিত অংশৰ কালি আমাক সুধিছিলে আচ্ছাদিত অঞ্চলৰ কালি বা আচ্ছাদিত অংশৰ কালি গতিকে আমি লিখিম এটাকে আচ্ছাদিত অংশৰ কালি আচ্ছাদিত অঞ্চল বা অংশৰ কালি অঞ্চলৰ কালি কেনেকৈ উলাম আমি এই এবিসিডিৰ কালি বিয়োগ আমি লিখিম এবিসিডিৰ কালি বিয়োগ ত্ৰিভুজ এডি ইৰ কালি এডি ইৰ কালি আৰু ইয়াৰ পৰা বিয়োগ কৰি দিলে 32 বৰ্গ সেন্টিমিটাৰ মানে 32 বিয়োগ কিমান পাম আমি 6 ইমান বৰ্গ সেন্টিমিটাৰ আৰু বিয়োগ কৰিলে কিমান পাম 26 বৰ্গ সেন্টিমিটাৰ পাম না পামনে আমি পাম উত্তৰ 26 বৰ্গ সেন্টিমিটাৰ এয়া হ'ব নিৰ্ণয় আচ্ছাদিত অংশৰ কালি আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা এবাৰ কৈছে এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য আছে 40 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতাৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব দিছে ভূমিৰ দৈৰ্ঘ্য দিয়া আছে উচ্চতাৰ দৈৰ্ঘ্য দিয়া আছে আমি সমাধান বুলি লিখিম আৰু আমি কি কৰিম আমি সমাধান বুলি লিখিম সলিউশন ত্ৰিভুজটোৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা আৰু হাফ ইয়াতে ভূমিৰ দিক দিয়া আছিলে 40 সেন্টিমিটাৰ তো আমি লিখিম 40 সেন্টিমিটাৰ পূৰণ উন্নতি কিমান লিখিম আমি 12 সেন্টিমিটাৰ কটাকটি কৰিলে 6 গুণ গতিকে 4 6 গুণ কিমান হৈ গ'ল 24 4 6 গুণ 24 আৰু 0 বৰ্গ সেন্টিমিটাৰ 240 বৰ্গ সেন্টিমিটাৰ হৈ যাব নিৰ্ণয় ত্ৰিভুজটোৰ কালি নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটায়ে ভালে থাকা কুশলে থাকা আৰু ভালদৰে পঢ়া শুনা কৰি থাকা আজিলৈ ধন্যবাদ